হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আজিৰ ভিডিঅ'টোত মই অসম চৰকাৰৰ অধীনত যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ দৰমহাটো কেনেকৈ হিচাপ কৰা হয় সেই বিষয়ে আলোচনা কৰিম আৰু দৰমহাটো হিচাপ কৰোঁতে তাত কি বস্তু যোগ কৰা হয় তাৰ পৰা কি ডিডাকচন কৰা হয় এটাবিলাক কথা আলোচনা কৰিম যদিও বা এইখিনি কথা বহুতেই জানে তথাপিও কিন্তু বহুত ক্ষেত্ৰত আমাৰ কেতিয়াবা কনফিউজন আহি যায় যে বেসিক পেটো কেনেকৈ হয় আমাৰ পে ব্যান্ড কোনটো গ্ৰেড পে কোনটো যেতিয়া আমাৰ নেট স্যালাৰি বুলি কও নেট স্যালাৰি কোনখিনি হয় বা গ্ৰছ স্যালাৰি কোনখিনি হয় এই গোটেইখিনি কথা এটা খেলিমেলি কেতিয়াবা আহি পৰে গতিকে যদিহে আপোনালোকে ভিডিঅটো শেষলৈকে চাই আজি তেনেহলে এই আটাইবিলাক কথা একেবাৰে ক্লিয়াৰ হৈ যাব যে আসলতে স্যালাৰিটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আৰু কি ধৰণে এটো হিচাপ কৰা হয় গতিকে আমি দেৰি নকৰি আৰম্ভ কৰো ইয়াত মই লিখিছো যে হাউ টু ক্যালকুলেট স্যালাৰি দৰমহা কেনেকৈ গণনা কৰা হয় যে এতিয়া বৰ্তমান আমাৰ ফকাছত থকা এটা বিষয় হৈছে এডিআৰই বৰ্তমান এডিআৰই জৰিয়তে বহুত মানে নিবনুৱা যুৱক-যুৱতী আমাৰ এংগেজ হৈ আছে চাকৰি লাভ কৰি আছে গতিকে এডিআৰইৰ জৰিয়তে নিযুক্তি পোৱা বৰ্তমান গ্ৰেড 3 এগৰাকী কৰ্মচাৰীৰ দৰমহাটো কেনেকুৱা হ'ব সেইটো কথা আজি এক্সাম্পল হিচাপে লৈ কিনে আমি কথাখিনি আলোচনা কৰিম এতিয়া ধৰা হ'ল এডিআৰই যদি গ্ৰেড 3 হয় এগৰাকী কৰ্মচাৰী আমাৰ অসম চৰকাৰৰ অধীনৰ তেনেহলে তেখেতৰ যিটো পে স্কেল হ'ব মানে সেই পে স্কেলটো পে ইন দা পে ব্যান্ড বুলি কয় সেই পে স্কেলটো কিমানৰ পৰা হ'ব যে 14000 ৰ পৰা আৰম্ভ কৰি 60500 পৰ্যন্ত হ'ব অৰ্থাৎ যেতিয়া এগৰাকী কৰ্মচাৰীয়ে প্ৰথম জয়েন কৰিব তেতিয়া তেখেতৰ প্ৰথম যেটো পে স্কেল হ'ব সেইটো হ'ব 14000 আৰু ইনক্ৰিমেন্ট হোৱাৰ লগে লগে সেইটো বাঢ়ি সেই গ্ৰেড 3 60500 পৰ্যন্ত হ'ব পাৰে আন্ডাৰ 7 পে কমিশন এতিয়া সেই পোষ্টত যদি তেখেতে জুনিয়ৰ এসিস্ট্যান্ট হয় তেনেহলে তেখেতে গ্ৰেড পে লাভ কৰিব কিমান 6200 টকা গ্ৰেড পে তেখেতে লাভ কৰিব গ্ৰেড পে হ'ব 6200 টকা এতিয়া এই যেটো প্ৰথম ষ্টাৰ্টিং যেটো স্কেল আছিল 14000 টকাটো এইটো হল একেবাৰে শেষলৈকে বাঢ়ি হ'ব পৰা সম্ভাৱনীয়তাটো কথাই উল্লেখ কৰা থাকে তাতে এইটো বাদ দিলো প্ৰথম ষ্টাৰ্টিংত 14000 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু গ্ৰেড পে হ'ব 6200 টকা এতিয়া এইটো হল তেখেতৰ স্কেল আৰু এইটো হল গ্ৰেড পে আৰু এই স্কেল আৰু গ্ৰেড পে এই দুইটা মিলি হ'ব তেখেতৰ কি বেসিক পে হ'ব অৰ্থাৎ বেসিক পে কিমান হ'ব 20200 টকা এইটো হ'ব তেখেতৰ বেসিক পে মানে বেসিক পে বুলি ক'লে এতিয়া আমি কি বুজি পালো যে যেটো পে স্কেল থাকিব সেই স্কেল আৰু গ্ৰেড পেটোৰ যেটো মানে টোটাল এমাউন্ট যোগ কৰি যেটো এমাউন্ট পাম আমি সেই এমাউন্টটো হ'ব বেসিক পে এতিয়া এই বেসিক পেত কি যোগ হ'ব বেসিক পেত প্ৰধানকৈ তিনিটা বস্তু যোগ হয় আৰু সেই তিনিটা সকলোৰে কাৰণে কমন থাকে সেই তিনিটা বস্তু হৈছে ডিয়াৰনেছ এলাউন্স হাউস ৰেন্ট আৰু মেডিকেল তাৰ বাহিৰেও কিছুমান কৰ্মচাৰীয়ে টিএ লাভ কৰে কিছুমানে ৰিমোট এৰিয়া এলাউন্স লাভ কৰে কিন্তু সেইবিলাক আজি মই ইয়াতে আলোচনা নকৰো কাৰণ সেইটো সকলোৰে কাৰণে একে নহয় কিছুমানে লাভ কৰে কিছুমানে নকৰে ইয়াতে আলোচনা কৰিম এইখিনিয়ে যিখিনি সকলোৱে লাভ কৰে গতিকে ইয়াত কি যোগ হ'ব আপোনাৰ এটা যোগ হ'ব ডিএ মানে হল ডিয়াৰনেছ এলাউন্স যাক আমি অসমীয়াত কওঁ মৰগিয়া বানজ বুলি এটো কিমান মানে লাভ কৰিব যেটো সময়ত যিমান % চলি থাকে বৰ্তমান চলি আছে 55% গতিকে এইটো বেসিক পে ক্ষেত্ৰত যদি আমি ইয়াতে কি কৰো 55% দিয়ে যদি আমি যোগ কৰি দিও তেনেহলে ডি এমাউন্টটো কিমান হ'ব হেতু আমি হিচাপ কৰি চাম এতিয়া নেক্সট যোগ হ'ব আপোনাৰ হাউস ৰেন্ট এলাউন্স এইচআৰএ বুলি কয় হাউস ৰেন্ট এলাউন্স কিমান যোগ হ'ব হেতু হল যদি হে গাঁৱলীয়া অঞ্চল হয় মানে ৰুৰাল এৰিয়া হয় 7% আৰবান এৰিয়া যদি বেলেগ হয় মই কমন লৈছো 7% হিচাপ কৰি লৈছো আমি 7% হাউস ৰেন্ট হলে কিমানখিনি হ'ব আৰু ইয়াত যোগ হ'ব এটা মেডিকেল এলাউন্স যোগ হয় হেতু আমি কমন কে লৈছো 600 থাৰ্ড গ্ৰেডৰ কাৰণে আপোনাৰ হেতু এলাউন্স হ'ব 600 মই ইয়াতে লিখি দিছো 600 টো এতিয়া ডিএ যদি 55% হয় তেনেহলে 20200 টকাত 55% ডিএ হিচাপ কৰিলে কিমানখিনি হ'ব এমাউন্টটো হেতু হ'ব 11110 টকা 11110 টকা আৰু হাউস ৰেন্ট যেতিয়া আমি 7% কৰি দিম 7% কৰিলে 20200 টকা 7% কৰিলে হ'ব 1414 টকা অৰ্থাৎ আমাৰ 20200 টকা বেসিক পেত ডিএ আহি গ'ল 55% কৰিলে 11110 টকা আৰু হাউস ৰেন্ট আহি গ'ল 7% ত 1414 টকা আৰু লগত আহিব আমাৰ মেডিকেল এলাউন্স গতিকে এইখিনি যেতিয়া আমি যোগ কৰি দিম যোগ কৰিলে আমাৰ কিমান এমাউন্টটো আহিব এই এমাউন্টটো হ'ব আমাৰ 33324 টকা মানে এই 33324 টকাটো হ'ব এইগৰাকী কৰ্মচাৰীৰ গ্ৰছ স্যালাৰি সৰ্বমুঠ স্যালাৰি ইয়াক কোৱা হ'ব
গ্ৰছ চেলাৰী এতিয়া এই ৩৩,৩২৪ টকাটো হ'ব এইগৰাকী ব্যক্তিৰ গ্ৰছ চেলাৰী কিন্তু এইখিনি চেলাৰী তেখেতে দৰমহা হিচাপে নিজৰ একাউণ্টত লাভ নকৰে ইয়াৰ পৰা কিছু অংশ কটা যাব কিমানখিনি কটা যাব এতিয়া সেইটো আমি আলোচনা কৰিম এতিয়া আমাৰ গ্ৰছ চেলাৰী কিমান আছিল ৩৩,৩২৪ টকা আছিল ইয়াৰ পৰা কি কটা যাব ইয়াৰ পৰা কটা যাব আপোনাৰ যেটো এনপিএছৰ এমাউণ্ট এনপিএছৰ আপোনাৰ এমাউণ্ট কিমান কটা যাব যে 10% 10% টো কিমানো কটা যাব এই 10% টো আপোনাৰ গ্ৰছ চেলাৰীৰ পৰা কটা নাযায় এইটো কটা যাব আপোনাৰ বেসিক পে কিমান আছিল বেসিক পে নিশ্চয় মনত আছে বেসিক পে আছিল ২০,২০০ টকা অৰ্থাৎ ২০,২০০ টকা আছিল বেসিক পে আৰু লগতে বেসিক পে প্লাস ডিএৰ 10% কটা যায় এনপিএছত ডিএ কিমান আছিল আমাৰ ডিএ আছিল ১১,১১০ টকা এতিয়া এইখিনি যদি আমি যোগ কৰি দিও তেনেহলে এমাউণ্টটো কিমান হ'ব ৩১,৩১০ টকা হ'ব এমাউণ্টটো হ'ব ৩১,৩১০ টকা এতিয়া এই যেটো এমাউণ্ট আমি পালো এই এমাউণ্টৰ পৰা 10% কটা যাব এনপিএছত হলে আপোনাৰ কিমান হ'ব ৩১৩১ টকা হ'ব অৰ্থাৎ এনপিএছত কটা যাব আপোনাৰ ৩১৩১ টকা আৰু এটা কটা যাব আপোনাৰ প্ৰফেশনাল টেক্স পি টেক্স বুলি কয় সেই প্ৰফেশনাল টেক্স কটা যাব কিমান আপোনাৰ ২০৮ টকা কটা যাব প্ৰফেশনাল টেক্স ২০৮ টকা আৰু এটা আপোনাৰ কটা যাব জিআইএছ গ্ৰুপ ইন্স্যুৰেন্স বুলি কয় এটো জিআইএছ কটা যাব কিমান ২০০ টকা এতিয়া এইখিনি হ'ব মুঠ ডিডাকশন মুঠ কিমান ডিডাকশন হ'ব আপোনাৰ ৩,৫৩,৩,৫৩৯ টকা মুঠ ডিডাকশন হ'ব কৰ পৰা গ্ৰছ চেলাৰীৰ পৰা গ্ৰছ চেলাৰী কিমান আছিল ৩৩,৩২৪ টকা এতিয়া যদি আমি এই এমাউণ্টৰ পৰা এইটো এমাউণ্ট যদি আমি বিয়োগ কৰি দিও তেনেহলে যেটো এমাউণ্ট আমি পাম সেইটো হ'ব আপোনাৰ নেট চেলাৰী মানে এইখিনি টকা আমি একাউণ্টত লাভ কৰিব পাৰিম এই এমাউণ্টটো কিমান হ'ব আমি যদি হিসাব কৰি চাও তেনেহলে এমাউণ্টটো হ'ব আপোনাৰ ২৯,৭৮৫ টকা ২৯,৭৮৫ টকা আৰু এইটো হ'ব আমাৰ এগৰাকী ব্যক্তিৰ নেট চেলাৰী আৰু এনেকৈ হিসাব কৰা হয় আমাৰ নেট চেলাৰীটো আমাৰ মানে যেটো গ্ৰছ চেলাৰী থাকিব মুঠ সৰ্বমুঠ যেটো চেলাৰী থাকিব তাৰ পৰা আমাৰ এনপিএছ কটা যোৱাৰ পিছত আমাৰ প্ৰফেশনাল টেক্স কটা যোৱাৰ পিছত আৰু জিআইএছ কটা যোৱাৰ পিছত যিখিনি এমাউণ্ট বাকি থাকে সেইখিনি হয় নেট চেলাৰী গতিকে এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকে ধুনীয়াকৈ ভিডিওটো বুজি পাইছে যদি এই ভিডিওটো চাই ভাল লাগিছে বা আপোনাৰ কিবা কামত আহিছে তেনেহলে নিশ্চয়কৈ লাইক এটা কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ